স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলত। তোমালোকে চাগে গম পোৱা যোৱা কেইটামান ভিডিঅ'ত আমি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাসটো প্ৰভাইড কৰিছো। যোৱা কেইটামান ভিডিঅ'ত অলৰেডি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আছামিজ তাৰপিছত ইংলিছ আছামিজ আৰু ইংলিছৰ অলৰেডি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাসটো প্ৰভাইড কৰিছো। এতিয়া আজি ক্লাছ 9 জেনাৰেল মেথমেটিক্সৰ 6 মাহিলী পৰীক্ষাৰ সিলেবাসটো ভালদৰে চাম, ঠিক আছে? তেনেহ'লে ক্লাছ 9ৰ জেনাৰেল মেথমেটিক্সৰ C2 কোডটো কাৰিকুলাম এণ্ড সিলেবাস যেটো অফিচিয়েল ৱেবছাইটত বৰ্ডৰ অফিচিয়েল যেটো ৱেবছাইট আছে তাতে 26 আৰু 27ৰ যেটো সিলেবাস আছে তাৰে পৰা মই উঠাই দি আছো, ঠিক আছে? তেনেহ'লে 6 মাহিলী কি হয় ক্লাছ 9ৰ সিলেবাসখন চাম আমি। আহা তেনেহ'লে ৰিভাইজড সিলেবাস অফ মেথমেটিক্স ক্লাছ 9th। ৰিভাইজ মানে প্ৰথমে বোধহয় তেওঁলোকে এটা সিলেবাস দিছিল, তাৰপিছত চেঞ্জ কৰিছে বোধহয়, সেইখন ৰিভাইজ সিলেবাস বুলি দিছে। জেনাৰেল মেথমেটিক্স সাধাৰণ গণিত সাবজেক্ট কোডটো তোমাৰ C2 ক্লাছ 9th ফুল মাৰ্ক তোমাৰ 100 ইটো ইন্টাৰনেল এছেছমেন্ট মিলি টাইম থাকিব 3 ঘণ্টা 5 মাৰ্ক 30 হল ইন টোটাল। থিওৰি তোমাৰ 90 মাৰ্কছৰ যেটো এক্সাম হ'ব, ইন্টাৰনেল এছেছমেন্ট 10 মাৰ্কৰ গমে পোৱা, 5 মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন 27। ৰিটেন এক্সামিনেশ্যনত 5 মাৰ্কটো 27 হয়, ঠিক আছে? এতিয়া চোৱা চেপ্টাৰ নাম্বাৰ, চেপ্টাৰ নেম, ইউনিট ৰিকোয়াৰ্ড, ইউনিট ওমিটেড, এটো মানে ডিলিটেড পৰ্শন বুলি কৈছে। টেন্টেটিভ নাম্বাৰ অফ ক্লাছ ৰিকোয়াৰ্ড হাফ ইয়াৰলি এক্সামিনেশ্যন। এতিয়া চোৱা নাম্বাৰ সিস্টেম হল চেপ্টাৰ আহিব, ইয়াতে টিক দিয়া আছে, যিমানকেইটা টিক দিয়া আছে গোটেইকেইটা হাফ ইয়াৰলি এক্সামিনেশ্যনত আহিব, আৰু যিবোৰ চেপ্টাৰত টিক মাৰ্কছ দিয়া নাছিল মই সেইবোৰ মুছি দিছো, সেইবোৰ নাহে। ইয়াতে তোমাৰ কিমানটাকৈ ক্লাছ লাগিব এটা চেপ্টাৰত হিটো তোমাৰ টেন্টেটিভ দিছিল, এটো মেইনলি টিচাৰৰ কাৰণে হয়, বা অলৰেডি এইবোৰতো ক্লাছ হৈ গৈছে, তোমালোকৰ এতিয়া এক্সাম আহি আছে। তেনেহ'লে চোৱা চেপ্টাৰ কি নাম্বাৰ সিস্টেম, পলিনোমিয়ালছ, কোঅৰ্ডিনেট জিওমেট্ৰি, লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ, এইবোৰ হোল চেপ্টাৰ আহিব। ইন্ট্ৰোডাকশ্যন টু ইউক্লিড জিওমেট্ৰি, 6 নম্বৰ চেপ্টাৰ হল লাইনছ এণ্ড এংগলছ, 7 নম্বৰ চেপ্টাৰ হল ট্ৰায়াংগলছ। তেনেহ'লে চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 7 লৈকে গোটেই 7টো চেপ্টাৰ আহি যাব, ঠিক আছে? এয়াই আছিল তোমালোকৰ সিলেবাস। ডাইৰেক্টলি তোমাৰ চেপ্টাৰ ওয়াইজ হয়, এনেকুৱা নহয় যে ইংৰাজী তোমাৰ গ্ৰামাৰ থাকিব, অমুক থাকিব, তমুক থাকিব। ইয়াতে ডাইৰেক্ট তোমাৰ চেপ্টাৰ ওয়াইজ মেনশন থাকে, ঠিক আছে? থিওৰি টোটাল তোমাৰ 90 মাৰ্কছ, এটো গমে পালা। ইন্টাৰনেল এছেছমেন্ট 10 মাৰ্কছ, আৰু গ্ৰেণ্ড টোটাল সৰ্বমুঠ তোমাৰ হল 100 মাৰ্ক, ঠিক আছে? মেথমেটিক্স ফৰ ক্লাছ 9 এটো তোমালোকৰ টেক্সট বুক যেটো অফিচিয়েলি দিছে প্ৰতিটো, আৰু শেষত কি দিছে মানে প্ৰতিটো লেসন্স কি কৰিব 2 পৰা 15 মাৰ্ককে ক্যাৰি কৰিব, মানে প্ৰতিটো চেপ্টাৰৰ পৰা তোমাৰ কোশ্চেন থাকিব, ঠিক আছে? এয়া আছিল আজি, এইখনে তোমাৰ 6 মাহিলী পৰীক্ষাৰ সিলেবাসখন। আশা ৰাখিছো তোমালোকে ভালদৰে পঢ়ি আছা আৰু এক্সামটো পৰীক্ষাটো ভালদৰে দিবা, ঠিক আছে? ধন্যবাদ। কোনো এটা সাবজেক্টৰ সিলেবাস যদি তোমালোকে পোৱা নাই, মোৰ চেনেলটোত যাবা, প্লেলিষ্টত যাবা, তাতে হাফ ইয়াৰলি এক্সামিনেশ্যন ক্লাছ 9ৰ বুলি এটা প্লেলিষ্ট আছে, তাতে ক্লাছ 9ৰ সকলো সাবজেক্টৰ সিলেবাসটো দিয়া আছে। যদি কোনো সাবজেক্টৰ দিয়া নাই বা তোমালোকে পোৱা নাই, সেইটো তুমি কমেন্ট কৰি জনাব পাৰা, সেইখন সাবজেক্টৰ সিলেবাসটো মই প্ৰভাইড কৰিম, ঠিক আছে? আশা ৰাখিছো আগন্তুক ভিডিঅ' দেখা হ'ব। ধন্যবাদ।